না না ইয়াতে আপোনালোকৰ এই অঞ্চলৰ ভিতৰতে মই যেটো 3500 বিঘা উঠাব 3500 বিঘাৰ পৰা মই 500 বিঘা এটা বিচাৰিছো যে আপুনি দিও আমি হেৰি কৰিম 3500 বিঘা যে মাটি আছে ইয়াৰে এক সাইডত আমাক লাগে মাটি কিনে আমি বেলেগ জায়গা 500 বিঘা এটা আপোনালোকৰ কাৰণে মই বিচাৰিছো না মই আপোনালোকৰ কাৰণে বিচাৰিছো হৈ যাব দিব মই চেষ্টা কৰি আছো মই পাৰিম বুলি ভাবিছো যদি নহয় আন্দোলন কৰিব লাগিব তেতিয়া হয় 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 পাছত উঠি আহিব লগা পৰিৱেশ হৈছে কি হ'ব ৰাস্তাটো পুলিচৰ চেক আছিলে মোক ধৰিবৰ কাৰণে মানে বেৰিকেড দি আছিলে দুটা ঠাইত সেইকাৰণে মই নিজে অকমান বাছত উঠি আহিলো ৰাইজক এতিয়া জায়গাটো দেখিলো একোটো অসুবিধা হোৱা নাই হয় নহয় কওক আপোনালোকৰ আছে কিবা অসুবিধা হৈছে নেকি ইমানটো অসুবিধা একো নকৰো আৰু ইমান ভয় খোৱাৰ দৰকাৰ নাই যদি ভাল কাম কৰিছে তো ভয় খাবই নালাগে স্যার সরকারখনে ভয় কৰিছে নেকি আপোনাক চৰকাৰেতো মোক ভয় কৰে আৰু সঁচা কথা কোৱা মানুহ সবকে ভয় কৰে গুণগুণক লৈ এতিয়া হেৰি পলিটিক্স চলি আছে লখিমপুৰত কি ক'ব মানে গুণগুণে হওক বা আপোনাৰ অন্য কোনোবাই হওক কোনো মানুহক এনেকৈ চৰকাৰে মাটিৰ পৰা বেঘৰ কৰা খেদি দিয়াৰ কোনো অধিকাৰ নাই হে গুণগুণ চেতিয়াক যেনেকৈ অধিকাৰ নাই তেনেকৈ ইছমাইল হুছেইনকো খেদি দিয়াৰ অধিকাৰ নাই যদি বিদেশী হয় খেদি দিয়ক নহ'লে কিন্তু এনেকুৱা অত্যাচাৰ কৰাটো সহ্য কৰা স্যার আপুনি ভিতৰলৈ যাবনে যদি যাবলৈ দিয়ে যাম ৰখাই ৰাখিছে নেকি স্যার ৰখাই ৰাখিছে নেকি এতিয়া ৰখাই ৰাখিলে নেকি এতিয়া ৰখাই ৰাখিছে চাওঁচোন সুধি চাওঁ দিয়ে নেকি ৰখা নাই